২৬ৰ নিৰ্বাচনক লৈ বিভিন্ন ৰাজনৈতিক দলসমূহে তৎপৰতা বৃদ্ধি কৰিছে। নিৰ্বাচনলৈ আৰু কেইটামান দিন বাকী থকাৰ সময়ছোৱাত মই বৰ্তমান উপস্থিত আছোঁ 10 নং বিলাসীপাৰা সমষ্টিৰ চাপৰ। আৰু চাপৰ সংখ্যালঘু ৰাইজসকলে কি বিচাৰে এইবাৰ আহকচোন তেওঁলোকৰ পৰা আমি জানিবলৈ চেষ্টা কৰোঁ। দাদা, এইবাৰ 10 নং বিলাসীপাৰা সমষ্টিত কেনেকুৱা প্ৰাৰ্থী আপোনালোকে বিচাৰে? নিশ্চয় আমি 10 নং বিলাসীপাৰা সমষ্টিত এজন উদীয়মান যুৱ নেতাক আমি সংখ্যালঘু ৰাইজে বিচাৰিছোঁ। তেখেত অসমৰ মুখ্যমন্ত্ৰী তথা বিজেপিৰ সভাপতি ডাঙৰীয়াই যদি 10 নং বিলাসীপাৰা সমষ্টিত যদি এজন উদীয়মান যুৱ নেতাক প্ৰক্ষেপ কৰে, তেনেহ'লে আমি সংখ্যালঘু ৰাইজে হিয়াজৰি বা হেলদল ভাঙি আমি জয়যুক্ত কৰাবৰ কাৰণে আমি আপ্ৰাণ চেষ্টা কৰাম। কোনটো দলৰ পৰা বিচাৰে? আমি বিজেপিৰ পৰা বিচাৰিছোঁ। সমস্যা কি আছে সমষ্টিটোত? সমস্যা ক'ব গ'লে বহুতেই আছে। ধৰি লওক ৰাস্তা ঘাটৰ কথাই কওক, আপোনাৰ মাটিৰ পাট্টাৰ কথাই কওক, আপোনাৰ গৰাখহনীয়াৰ কথাই কওক, শিক্ষা দীক্ষাৰ ক্ষেত্ৰতে হওক, বহুখিনি আমাৰ সমস্যা আছে। সেইখিনি সমস্যা আমি আগন্তুক 26 চনৰ যি নিৰ্বাচন, সেই নিৰ্বাচনত এজন দলীয় প্ৰাৰ্থীক জয়ী কৰাই অসমৰ মুখ্যমন্ত্ৰীৰ হাতত আমি অৰ্পণ কৰিম বুলি আমি আশাবাদী। 10 নং বিলাসীপাৰা সমষ্টিত বিগত 5 বছৰ ইউডিএফৰ দখলত আছিল। সমস্যাবিলাক সমাধান হ'ল নাই? যোৱা 5 বছৰত আমাৰ বিৰোধী দলৰ ইউডিএফৰ বিধায়ক আছিল। যোৱা 5 বছৰত যিখিনি আমাৰ সমস্যা আছিল, বিশেষকৈ সংখ্যালঘু মানুহৰ সমস্যাখিনি আমাৰ একো সমাধান হোৱা নাই। গৰাখহনীৰ পৰা আৰম্ভ কৰি, আমাৰ মাটিৰ পাট্টাৰ পৰা আৰম্ভ কৰি, আমাৰ মানুহৰ শৈক্ষিক দিশৰ পৰা আৰম্ভ কৰি একো সমস্যা সমাধান হোৱা নাই। কাক বিচাৰে আগন্তুক যি 10 নং বিলাসীপাৰা এইবেলি আমি সংখ্যালঘু মানুহখিনি আমি থিৰাং লৈছোঁ যে চৰকাৰৰ পক্ষত বিজেপি দলৰ পৰা টিকেট বিচাৰিছোঁ। আৰু বিজেপি দলৰ পৰা এজন উদীয়মান যুৱ নেতা, যি নেকি সকলোৰে লগত মিলাপ্ৰীতিভাৱে চলি আছে, বিভিন্ন জাতি জনগোষ্ঠী সকলৰ লগত মিলাপ্ৰীতিভাৱে একত্ৰিত হৈ কাম কৰিব পাৰিব, তেওঁকে আমি বিধায়ক হিচাপে নিৰ্বাচিত কৰাৰ কাৰণে আমি সংখ্যালঘু ৰাইজে থিৰাং হৈছোঁ আৰু কি। আপুনি কি ভাবে সমষ্টিটোত এইবাৰ কোনটো দলৰ প্ৰাৰ্থী আপুনি বিচাৰে? মই এইবাৰ 10 নং বিলাসীপাৰা সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থী বিচাৰিছোঁ। আৰু বিজেপি দলৰ এজন উদীয়মান যুৱক, যি সমাজৰ লগত মিলি থাকে, যি সমাজৰ কাম কাজত কৰে, কোনো তাৰ ভিতৰত কোনো জাতিভেদ নাই, সকলোৰে লগত মিলি জুলি থাকে, তেনেকুৱা এজন প্ৰাৰ্থী বিচাৰিছোঁ। আপোনালোকৰ গাঁৱত কি কি সমস্যা আছে? আমাৰ গাঁৱত বহুতো সমস্যা আছে। আজি ৰাস্তা ঘাট, শিক্ষা দীক্ষা, ল'ৰা ছোৱালী আহিব নোৱাৰে, একদম পূৰা এই আগন্তুক দিনত কোনো কামেই হোৱা নাই। এবাৰো MLA অহা নাই, MLA আছিল, তাৰপিছত প্ৰেচিডেণ্ট আছিল, একোৱেই হোৱা নাই। সেইকাৰণে এইবাৰ কাক বিচাৰে? এইকাৰণে আমি এইবাৰ আমি এটা যুৱ নেতা বিচাৰোঁ। কোনটো দলৰ? বিজেপিৰ, ভাৰতীয় জনতা পাৰ্টি। কি ক'ব দাদা? আমি এইবিলাক কথা এইটোৱে, আমি নতুন মুখ বিচাৰিছোঁ, যিজন আমাৰ সমাজৰ উন্নতি কৰিব। আমি জনাত আপোনালোকে জানে চাগে যে এইবেলি 10 নং বিলাসীপাৰা সমষ্টিৰ ৰাজনৈতিক বাতাবৰণটো বেলেগ। এজন নতুন মুখৰ সকলোৱে বিচাৰিছে, জনসাধাৰণে এই কাৰণে বিচাৰিছে কাৰণ সমাজখনত 5 বছৰ ইউডিএফৰ দখলত আহিছিল, ইউডিএফে কোনো উন্নতি কৰিব নোৱাৰিলে। যাৰ কাৰণে এতিয়া ৰাইজে অনুশোচনা কৰিছে যে আমি এজন নতুন মুখ বিচাৰিছোঁ, যি বিজেপি দলৰে হওক, নতুন যুৱ নেতা হওক, যি সমাজৰ উন্নতি কৰিব। সেইটো লৈ আমাৰ 10 নং বিলাসীপাৰা সমষ্টিৰ ৰাইজে খুব উদ্বিগ্ন হৈ আছে। বিশেষকৈ সংখ্যালঘু ৰাইজখিনি উদ্বিগ্ন হৈ আছে এনেকুৱা যুৱ নেতাৰ কাৰণে। কি ক'ব আপুনি? এইবাৰ সঁচাকৈয়ে যে আমাৰ 10 নং বিলাসীপাৰা সমষ্টিত বিগত 5 বছৰ ইউডিএফৰ দখলত আছিলে, কিন্তু একো উন্নয়ন হোৱা নাই। যদি আমি আমাৰ গাঁওখন চাই, কাজিপাৰা পাৰ্ট 3 গাঁও, খুবেই একদম নিম্নমানৰ ৰাস্তা ঘাট একো হোৱা নাই। ইভেন শিক্ষা দীক্ষাৰ ক্ষেত্ৰত, সামাজিক ক্ষেত্ৰত, গোটেইখিনি যাতে আমি এনেকুৱা প্ৰাৰ্থী বিচাৰোঁ যাতে যিজন আমাৰ চৰকাৰৰ লগতে সংগঠিত থাকে, চৰকাৰৰ যাতে ক্ষমতা থাকে, এনেকুৱা দলক আৰু উদীয়মান যুৱক লাগে আমাৰ। কোনটো দলৰ? বিজেপি দলৰ। লক্ষণীয় বিষয়টো হ'ল যে আগন্তুক যি বিধানসভা নিৰ্বাচন 10 নং বিলাসীপাৰা সমষ্টিত সংখ্যালঘু ৰাইজে বিচাৰিছে ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী যুৱ নেতাক। পৰৱৰ্তী সময়তে লক্ষণীয় হ'ব এই দলে কাক টিকেট দিয়ে, সেয়া আমি দেখিবলৈ পাম।